কিন্তু মোৰ মায়ে যথেষ্ট মানে মোক সহায় কৰিছে ইউটিউবত যে এনেকৈ ভিডিঅ' দি পেলাই মানুহে পইচা ইনকাম কৰিব পাৰে মই Hello everyone, my name is Krishna from Assam. মই আজিৰ ভিডিঅ'টো আপোনালোকৰ লগত কোনো ৰেচিপি ভিডিঅ' या ট্ৰেভেল ভিডিঅ' নহলে আনবক্সিং তেনেকুৱা কোনো ধৰণৰ ভিডিঅ' নহয় আজি মই আপোনালোকৰ লগত অকমান কথা বতৰা পাতো বুলি আহিছো মোৰ চেনেলটো 1K কমপ্লিট হৈ গল আপোনালোকৰ আশীৰ্বাদৰ মৰমৰ কাৰণে আৰু সেই জিৰ'ৰ পৰা যেটো মই জাৰ্নি ষ্টাৰ্ট কৰিছিলো 1K হোৱালৈকে সেইখিনি বিষয় লৈ আপোনালোকৰ লগত অকমান আলোচনা কৰো আৰু মই কি কৰিব লগিয়া হৈছিল কেনেকৈ মই ষ্টাৰ্ট কৰিছিলো আৰু মই এই জাৰ্নিটোত কি শিকিলো বৰ্তমানলৈকে শিকি আছো সেইখিনি বিষয় লৈ আপোনালোকৰ লগত কথা পাতো বুলি আহিলো আপোনালোকক জনাও বুলি আহিলো আশা কৰো সকলোৱে ভিডিঅ'টো চাই ভাল পাব মই যেতিয়া ইউটিউব চেনেল খুলিছিলো তেতিয়া মই ভাবিছিলো কি ভিডিঅ' দিম কেনেকুৱা ভিডিঅ' দিলে অডিয়েন্সে চাব ভিউৱাৰ্ছ বিলাক আহিব ৰিচ পাম আৰু এনেকৈ ভাবি পেলাই মই ফাৰ্ষ্ট ৰিলছ আপলোড কৰিছিলো ৰিলছ দিছিলো ইনষ্টাগ্ৰামত দিয়া শৰ্টছৰ ৰিলছ বিলাক দিছিলো তাৰ পিছত চালো নাই তেনেকৈ দিলেও নহয় আৰু মই কিছুমান ভালকে বনাব লাগিব কন্টেন্ট ভালকে বাছি ল'ব লাগিব এটা বিষয় বা দুটা বিষয় যেটো ক্ষেত্ৰত মই পাৰগত বা যেটো ক্ষেত্ৰত দিলে যেটো বস্তু দিলে ইউটিউবত চালে মানুহে সেই বস্তুটোৰ পৰা কিবা এটা শিকিব পাৰে বা মই মোৰ জায়গাত যেটো বস্তু প্ৰচলিত হৈ আছে সেই বিষয়লৈ যদি মই জনাব পাৰো তেনেকুৱা কিছুমান ভিডিঅ' দিলে ভিউৱাৰ্ছ বোৰ আহিব মানে চাই ভাল পাব অলপ এন্টাৰটেইনমেন্ট হ'ব লাগে তেনেকুৱা সেই কথাটো মই গম পালো আৰু তেনেকৈ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিলো আৰু এতিয়ালৈকে মই তেনেকৈ চেষ্টা কৰি আছো ভিডিঅ' বনাবলৈ যেতিয়া ভিডিঅ' দিয়া যায় কি বস্তুৰ প্ৰয়োজন হয় সেইটো কাৰণে মই অকমান ধ্যান দিলো যদিও ভিউজ আহা নাছিলে মই হাৰমনি যোৱা নাছিলো মই কন্টিনিউ কৰি আছিলো ভিডিঅ'বোৰ দিবলৈ আৰু মাজতে মই কেদিনমান মানে এনেকুৱা অনুভৱ হৈ গৈছিলে মই কিয়নো দি আছো ভিডিঅ' মোৰ চোন ভিউজে নাহে মোৰ চোন সাবস্ক্ৰাইবাৰে নাহে কিয়নো মই ভিডিঅ' দি আছো তেনেকে বুলি ভাবি বহুত দিন মই গ্যাপ দিলো কিন্তু মোৰ হেতু এটা ভাল পথ নহয় মই একচুয়ালি যেটো কন্টিনিউ কৰি আছিলো মই কন্টিনিউ কৰি থাকিব লাগে আৰু মই এই ভিডিঅ'টোত হেতুৱে ক'ব বিচাৰিছো যে যি সকলে মোৰ নিচিনাকে দুই এটা ভিডিঅ' দি ভিউজ নাহে সাবস্ক্ৰাইবাৰ নাহে বুলি ৰৈ গৈছে হেতু ভাল কথা নহয় কন্টিনিউ কৰি থাকিব লাগে কাৰণ ইউটিউবৰ কিছুমান পলিচি থাকে ৰুল থাকে টাৰ্মছ এণ্ড কন্ডিশন থাকে হেবোৰ আমি নাজানো আমাৰ যেটো কাম আমাৰ ভিডিঅ' দিয়া কাম আমি ভিডিঅ' দি থাকিলে ভাল হয় আৰু কোন সময়ত কেতিয়া কেনেকৈ বাঢ়ি যায় হেতু আমিও নাজানো ক্যালকুলেশন নাজানো যি সকলে জানে বাৰু ঠিক আছে কিন্তু যি সকলে নাজানে তেওঁলোকে কন্টিনিউ ভিডিঅ'বোৰ দি থাকিলে ভাল আৰু মই মাজতে হেতুৱে ভুল কৰিছিলো যে মোৰ ভিউজ নাহে সাবস্ক্ৰাইবাৰ নাহে বুলি মই কন্টিনিউ নকৰিলো গেপ দি পেলাই ভিডিঅ' দিও তেনেকে ভাল কথা নহয় এটা কাম কৰিলে মানুহে হেতু কন্টিনিউ কৰিব লাগে তাৰ ফলটো কি হয় পিছত গম পোৱা যাব কিন্তু যেটো কাম কৰা যায় কন্টিনিউকে হেতুত লাগি থাকিব লাগে যেতিয়া মই ইউটিউব চেনেলত ভিডিঅ'বোৰ দিও কনফিউজ হৈ যাও মোৰ ভিউজ নাহে সাবস্ক্ৰাইবাৰ নাহে বুলি মই কনফিউজ হৈ যাও আৰু সেই বুলি মই অকমান ডাউন হৈ যাও তথাপিও মই বহুতৰে ভিডিঅ'বোৰ চাইছিলো যিবিলাক আমাৰ ডাঙৰ ইউটিউবাৰ্ছ বোৰ আছে তেওঁলোকৰ ভিডিঅ'বোৰ চাইছিলো মোটিভেশন ভিডিঅ'বোৰ চাইছিলো আৰু হেমতে মই কাম কৰি আগুৱাই গৈছিলো আৰু বৰ্তমানো কৰি আছো এতিয়ালৈকে মোৰ সেইখিনি বস্তু কমপ্লিট হোৱা নাই আশা কৰো আপোনালোকে সহায় কৰিব মোক যেনেকৈ এতিয়ালৈ মৰম দি আছে তেনেকৈ সদায় মৰম দি যাব আৰু এই মোৰ ইউটিউবৰ জাৰ্নিটোত মই এটা কথাই শিকিছো যে মানুহে যেটো কাম কৰে সেই কামটো কন্টিনিউকে লাগি থাকিব লাগে দৃঢ়তা একাগ্ৰতা এইকেইটা বস্তুৰ বহুত ধৈৰ্য বহুত বেছি প্ৰয়োজন কাৰণ ধৈৰ্য নহলে একাগ্ৰতা নহলে আৰু যদি মনোযোগ নিদিয়ে সেই কামটো কেতিয়াও সফল নহয় ধৈৰ্য ধৰিবই লাগিব ধৈৰ্য ধৰিলেহে
ফল পোৱা যায় ইউটিউব চেনেল খোলাৰ কথা এইটোৱে নহয় যে মই যিকোনো ভিডিঅ' আপলোড কৰিম তেনেকুৱা কোনো কথা নহয় এনেকুৱা কিছুমান ভিডিঅ' হ'ব লাগে যাতে মোৰ ভিডিঅ'বোৰ চাই কাৰোবাৰ এণ্টাৰটেইনমেণ্ট হওক কোনোবাই কিবা এটা শিকক তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ হ'ব লাগে মই মানে এই ইউটিউবৰ যিটো জাৰ্নি সেই জাৰ্নিটোত মই শিকিছোঁ তেনেকুৱা হ'লেহে কৰিব মোৰ এই ইউটিউব চেনেলটো আজিৰ পৰা 3 বছৰ আগতেই মই খুলিছিলোঁ যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ সেইটো টাইমতে মই ইউটিউব চেনেল খুলিছিলোঁ আৰু মই জানা নাছিলোঁ ইউটিউবত যে এনেকৈ ভিডিঅ' দি পেলাই মানুহে পইচা ইনকাম কৰিব পাৰে মই খালি ভিডিঅ' চাবলৈ বা কিছুমান বস্তু চাৰ্চ কৰি চাবলৈ ভিডিঅ' কিবা কিবি চাবলৈ মই ইউটিউব চেনেলটো খুলিছিলোঁ আৰু তেতিয়াও মোৰ লগৰ কিছুমানে দিছিলে মই সিমান গুৰুত্ব দিয়া নাছিলোঁ ইউটিউবৰ ক্ষেত্ৰত ইউটিউবত ভিডিঅ' দিব লাগে বুলি তাৰপিছত গম পালোঁ ইউটিউবত ভিডিঅ' দি পেলাই মানুহে ইনকাম কৰিব পাৰে আৰু যেতিয়া মই শুনিছিলোঁ তেতিয়া মই লাহে লাহে ষ্টাৰ্ট কৰিছিলোঁ মই এটা দুটা ভিডিঅ' দিওঁ বুলি আৰু এই ভিডিঅ' দিয়াৰ ক্ষেত্ৰত মোৰ মা বহুত বেছি সহায় কৰিছে যদিও মই এডিট কৰিব নাজানো বা মোৰ ভিউজ নাহে তেনেকৈ বুলি মই এৰি দিওঁ কিন্তু মোৰ মায়ে যথেষ্ট মানে মোক সহায় কৰিছিলে মোৰ বেকবোন হিচাপে মায়ে মানে এনেকৈ কয় ৰাতিপুৱা তই আজি কি ভিডিঅ' দিবি তেনেকৈ বুলি কয় নহ'লে ক'ব তই আজি ভিডিঅ' দিলি কাইলৈ কি ভিডিঅ' দিবি তেনেকৈ বুলি সোধে আৰু মায়ে নিজেই বনাব ৰেচিপি কিবা কিবি বনাই পেলাই ক'ব আহ ভিডিঅ' কৰহি তেনেকৈ বুলি কয় মায়ে মোক বহুত বেছি ছাপোৰ্ট কৰিছে অকল মা বুলিয়ে নহয় চবেই ছাপোৰ্ট কৰিছে ঘৰৰ ইমানখিনিতে শেষ হৈ নাযায় ক'বলগীয়া বহুত থাকে কিন্তু কি কওঁ কি নকওঁ আৰু ক'লেও বহুত দীঘলীয়া ভিডিঅ' হৈ যাব আপোনালোকেও চাব মন নকৰিব বেছি দীঘলীয়া হৈ গ'লে আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে মোক বহুত মৰম সহায় সহযোগিতা আশীৰ্বাদ কৰিলে তেওঁলোকক মই এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় আপোনালোকে মোৰ লগত এনেকৈয়ে থাকিব বুলি আশা কৰোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই যাব যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই